স্বচ্ছ আৰু নিকাভাৱে এডিআৰই পৰীক্ষা অনুষ্ঠিত কৰিবলৈ গৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পৰীক্ষাৰ্থীক নগ্ন কৰি তালাচী চলালে। পৰীক্ষা হললৈ এটা পানী বটল নিবলৈ নিদিলে। এটা পানী বটল নোহোৱাকৈ পৰীক্ষাৰ্থীয়ে 3 ঘণ্টা পৰ্যন্ত পৰীক্ষা হলৰ পৰা ওলাই আহিলে। এতিয়া কথাটো হল ইমানখিনি কৰিলে চৰকাৰখনে অথচ OMR চিটখন দি পঠিয়াবলৈ সাহস নকৰিলে, OMR চিটৰ ডুপ্লিকেট কপিখন দি পঠিয়াবলৈ সাহস নকৰিলে। কিন্তু স্বচ্ছ আৰু নিকা কৰিবলৈ গৈ এটা পৰীক্ষা স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত কৰিবলৈ গৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে বা প্ৰশাসনে কৰিবলগীয়া যিখিনি কাম সেইখিনি নকৰিলে আৰু নকৰিবলগীয়া বহু কাম কৰি আচলতে চমক সৃষ্টি কৰিলে। এতিয়া কথাটো হল এই এডিআৰই পৰীক্ষা ইন্টাৰনেট কাটি দিলে এডিআৰই পৰীক্ষা স্বচ্ছ হ'ব, পৰীক্ষাৰ্থীক নগ্ন কৰি চেকিং চলালে পৰীক্ষা স্বচ্ছ হ'ব, বা পানী বটল এটা পৰীক্ষা হললৈ নিবলৈ নিদিয়াকৈ পৰীক্ষা পাতিলে পৰীক্ষা স্বচ্ছ হ'ব বুলি যিসকলে ভাবি আছে সেইসকলৰ জ্ঞাতাৰ্থে জনাই দিও যে চৰকাৰখনে পৰীক্ষা স্বচ্ছ আৰু নিকা কৰিবলৈ বা মানুহৰ মনত প্ৰশ্ন নোহোৱা কৰিবলৈ যিটো কাম কৰিব লাগিছিল সেইটো কামেই নকৰিলে। অৰ্থাৎ অসম চৰকাৰে এডিআৰই পৰীক্ষাত যি প্ৰশ্ন কাকত আছিল বা যি OMR চিট আছিল সেই প্ৰশ্ন কাকতৰ কপি বা OMR চিটৰ এখন ডুপ্লিকেট কপি হলো ছাত্ৰ ছাত্ৰীক ঘৰলৈ নিবলৈ নিদিলে, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া 11 লাখ ছাত্ৰ ছাত্ৰীৰ মনত প্ৰশ্ন আহিছে বা 11 লাখ ছাত্ৰ ছাত্ৰীৰ মনত প্ৰশ্ন আহিব পৰৱৰ্তী সময়ত যে কি কাৰণে আমি প্ৰশ্ন কাকতখন আনিব নোৱাৰিলো বা প্ৰশ্ন কাকতখন যদি আনিব পাৰিলোহেঁতেন তেতিয়া অন্তত নিজেই চিয়ৰ হৈ থাকিব পাৰিলোহেঁতেন যে মই কিমানটা প্ৰশ্ন শুদ্ধ কৰিছো অথবা কিমানটা প্ৰশ্ন ভুল কৰিছো। যিখন চৰকাৰে কেৱল স্বচ্ছ আৰু নিকা কৰাৰ নামত ইন্টাৰনেট পৰ্যন্ত কাটি 3.5 কোটি জনতাক হাৰাশাস্তি কৰিলে, এইখন চৰকাৰে কিয় সাহস নকৰিলে ছাত্ৰ ছাত্ৰীক OMR চিটৰ এটা ডুপ্লিকেট কপি দি পঠিয়াবলৈ অথবা প্ৰশ্ন কাকতখনৰ এটা ডুপ্লিকেট কপি দি পঠিয়াবলৈ। এতিয়া সকলো ছাত্ৰ ছাত্ৰীৰ মনত প্ৰশ্নৰ সৃষ্টি হৈছে আৰু আটাইতকৈ ডাঙৰ কথাটো হল যে কালি যিখন এডিআৰই পৰীক্ষা পৰীক্ষকে যেতিয়া আপোনাৰ বহিখন চাব পৰীক্ষকজনে গম পাব নালাগিব যে আপুনি কোন। অৰ্থাৎ সেই কাৰণে পৰীক্ষাত কেৱল এনে ধৰণৰ পৰীক্ষাসমূহত কেৱল ৰোল নাম্বাৰটো দিয়া হয় যাতে বহি নিৰীক্ষকজনে যাতে গম নাপায় যে তেওঁ কাৰ বহিখন চাই আছে। কিন্তু ৰহস্যজনকভাৱে এইবাৰৰ এডিআৰই পৰীক্ষাত আচলতে মানুহৰ নাম এড্ৰেছকে ধৰি ফটো পৰ্যন্ত OMR চিটত প্ৰিন্ট কৰি দিয়া বুলি ইতিমধ্যে শুনিবলৈ পাইছো বা বিভিন্নজনে পৰীক্ষা দিয়া বিভিন্নজনে কৈছে। এতিয়া কথাটো হল এই ব্যৱস্থাটোত কিমানখিনি স্বচ্ছতা থাকিব যত এজন পৰীক্ষাৰ্থীৰ সকলো তথ্য আচলতে বহি নিৰীক্ষকজনে যিজনে বহি চাব সেই মানুহজনে আচলতে গম পাই থাকিব যে তেওঁ কাৰ বহি চাই আছে। গতিকে এনে ধৰণৰ কিছুমান কাম যিসমূহ কাম কৰিব লাগিছিল সেইসমূহ হিমন্ত বিশ্ব শৰ্মাই নকৰিলে আৰু যিসমূহ কাম নকৰিব লাগিছিল সেইসমূহ হিমন্ত বিশ্ব শৰ্মাই কৰিলে। আপুনি যদি ইউপিএসসি পৰীক্ষা দিবলৈ যায় বা আপুনি যদি নেট দিবলৈ যায় এনে ধৰণৰ পৰীক্ষাসমূহ দিবলৈ গলেও আপুনি আচলতে আপোনাৰ অন্তবাস পৰ্যন্ত খুলি হয়তো পুলিচক দেখুৱাব নালাগে যে আপুনি নকল নিছে নেকি বা আপুনি মোবাইল নিছে নেকি বা etc। এতিয়া কথাটো হল ইমানখিনি কৰিলে চৰকাৰখনে অথচ OMR চিটখন দি পঠিয়াবলৈ সাহস নকৰিলে, OMR চিটৰ ডুপ্লিকেট কপিখন দি পঠিয়াবলৈ সাহস নকৰিলে। 11 লাখ ছাত্ৰ ছাত্ৰীৰ বিপৰীতে মাত্ৰ 3127টা পোষ্ট, 11 লাখ পৰীক্ষাৰ্থীৰ মাজত মাত্ৰ 3000 পৰীক্ষাৰ্থীয়ে চাকৰি পাব আৰু সেই বাকি যি লাখ লাখ ছাত্ৰ ছাত্ৰীৰ মনত প্ৰশ্ন ৰৈ যাব যে মই কিয় চাকৰিটো নাপালো, মোৰ ক'ত ভুল হল, আৰু সেইটো সময়ত যেতিয়া তেওঁলোকৰ প্ৰশ্ন কাকতখনৰ অথবা OMR চিটখনৰ প্ৰয়োজন অনুভৱ কৰিব তেওঁলোকে কিন্তু নাপাব। এনে ধৰণৰ কিছুমান বিষয় যিসমূহ বিষয়ৰ জৰিয়তে আচলতে মানুহৰ মনত প্ৰশ্ন থাকি যাব নোৱাৰে ব্যৱস্থাটোৰ প্ৰতি, মানুহৰ মনত প্ৰশ্ন থাকি যাব নোৱাৰে এটা পৰীক্ষাৰ প্ৰতি। ইন্টাৰনেট কাটি মানুহক হাৰাশাস্তি কৰিছে, 3.5 কোটি মানুহৰ ইন্টাৰনেট কাটি দিছে 11 লাখ পৰীক্ষাৰ্থীৰ কাৰণে। ঠিকে আছে মানি লৈছে, অন্তবাস পৰ্যন্ত খুলি মানুহক হাৰাশাস্তি কৰিছে। মই কোৱা কথা নহয়, ফেচবুকটো যদি আপুনি খুলিছে বা সামাজিক মাধ্যমত যদি আপুনি এক্টিভ তেতিয়াহলে বিভিন্ন পৰীক্ষা দিবলৈ যোৱা মানুহে কিমান হাৰাশাস্তিৰ সন্মুখীন হবলগীয়া হৈছে সেয়া তেওঁলোকে নিজেই ফেচবুকত লিখিছে আৰু তেওঁলোকে মানিও লৈছে যে ইমানখিনি আমি মানি লব পাৰিলোহেঁতেন যদি
যদিহে ইয়াৰ পিছত আৰু প্ৰশ্ন কৰিবলৈ নাথাকিলেহেঁতেন কিন্তু ছাত্ৰ ছাত্ৰীক OMR চিটখনৰ এটা ডুপ্লিকেট কপি বা প্ৰশ্ন কাকতখন নিবলৈ দিয়া নহল গতিকে ইয়াৰ পিছত পৰীক্ষাৰ স্বচ্ছতা সম্পৰ্কে হিমন্ত বিশ্ব শৰ্মাই যিমান যি নকৰিলেও আচলতে ছাত্ৰ ছাত্ৰীৰ মনত অসমৰ মানুহৰ মনত প্ৰশ্ন ৰৈ যাব যিটো প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মাই বা প্ৰশাসনে যিমান চেষ্টা কৰিও নোহোৱা কৰিব নোৱাৰে গতিকে আমি বিচাৰো যে স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত কৰি আচলতে যোগ্যজনে যোগ্যতা আৰু মেধাৰ ভিত্তিত এটা চাকৰি পাব লাগে আৰু এতিয়া সেই যি যোগ্যতা আৰু মেধাৰ ভিত্তিত চাকৰি দিবলৈ গৈ ইমানখিনি হাৰাশাস্তি কৰিলে অথচ OMR চিটখন দি নপঠিয়ালে গতিকে এই কথা বতৰাবিলাকে আচলতে মানুহৰ মনত ইমান প্ৰশ্নৰ সৃষ্টি কৰিছে ইমান সংশয়ৰ সৃষ্টি কৰিছে সেয়া হয়তো অনাগত দিনত ৰিজাল্টৰ পাছতহে মানুহে গম পাব